ককালে কট মাৰিছে দেই বুজিছ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটাক কেনেবাকে দিহা এটা লগালো এই অযোধ্যাত থকা হলে এতিয়ালে পাণ বায়ু ওলালহেঁতেন বল এই ঘৰত যি এপৰ লাম নাটকো আছে তাকে লৈ শুই পশ্চিমত থকা পৰিয়ালটোৰ কাষলৈকে যাওঁ বল মন যাং কাইটি ঐ কাইটি বোলে কথাতে কয় নহয় বিশ্বাসে মিলয় হৰি প্ৰভু ভগৱন্তৰ চৰণতে পৰি এইহেন দুৰ্ঘোৰ অভাৱত পৰি আমি দুটা ঘূৰি ফুৰিছো এয়া কান্ধতে টোপোলা ধৰি তই ঠিকেই কৈছ মন যাং কাইটি চকুৰ আগতে দিনবোৰ কেনেকৈ সলনি হলো আগতে অজয় মহাৰাজৰ দিনত এইখন ঠাইতে আমি কম ভোগ কৰিলো মাছ কাছ গাখীৰ মাখন বিধে ফল গলো নহয় এই গছৰ তল পকি গছৰ তল ভৰি থাকে এইবোৰ কোনো মুখতেই নিদিয়ে একেবাৰে গছৰ সতেজ ফলটোহে খাইছিলো ঠিক কৈছ কোৰ যে দিন কলৈ গলো কাইটি সঁচাকে দেই এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে আগতে অজয় মহাৰাজৰ দিনত আমি কম ভোগ কৰিলো নে বাৰু আগতে অজয় মহাৰাজে এমাহ দুমাহৰ মূৰে আমাৰ লেখীয়া প্ৰজাবোৰক খবৰ লয়হি ওজৰ আপত্তিটো নিজ মুখে শুনে অভাৱেই হওক তো দুখী বিচাৰেই হওক ঠাইতে সমাধান কিন্তু এইজনালৈ কি চাবা নিজৰ সেই ৰূপৱতী ৰাণীকেইজনীক লৈ ব্যস্ত প্ৰজাৰ সুখ দুখৰ খবৰ লোৱাটো বাদেই ৰাজ্যখনতনো কি ঘটি আছে ক'বই নোৱাৰে সেইকাৰণে পাপ লাগিছে বুজিছ পাপ লাগিছে আৰু সেইকাৰণেই আগলৈ খাবলৈ খুটিবলৈ পিণ্ড দিবলৈও সহজ এটা হোৱা নাই মনে থাক মনবোৰ মনে থাক এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলে আমাৰ লেঠাই ছিগিল একেবাৰে জমক হোৱালৈ হ'বগৈ লাগিব মাৰিলেও মা বুজিছ এতিয়ানো কি বৰ সুখেৰে আছো পিতৃ পিতামহৰ দিনৰ এই ৰাজ্যখন এৰিবলৈ পাই কিমান বেজাৰ লাগিছে সেইটো আমিহে জানো যোৱা 5 বছৰ এই অনাবৃষ্টিৰ ফলত আমি সাধাৰণ প্ৰজাগণে কি জীয়াটো ভুগিছো সেই ৰজাই খবৰ ল'বলৈ আহৰি পালে নে এৰা কাইটি বল কালি সেই অজান্তি মুলুকৰ গাঁওখনৰ সৈতে মোৰ পৰিয়ালটোক থৈ আহিছো এই সময়ত গৈ নাপালে আটাই মুখাই জীৱ যাব বল ঐ ৰচোন তুই এনে কিমান পালেগৈ কিহৰ কথা সুধিছ ল'ৰা ছোৱালী কিনো কম আৰু বেছি নহয় তো মিলাই মিলি 2 কুৰিমান হ'লগে আৰু তই যে মোৰ কথাটো সুধিলি তোৰনো কিমান পালেগৈ কাইটি লাজে লাগে হ'ব কচোন তই কিমান হ'লগৈ শুনো আমিও শুনো হয় নাই আমিও শুনো 1 আধা 1 কুৰিটো বুজিলো আধাটো কি আহো অৱস্থা ভাল খবৰ বেলি পৰিলে জঞ্জাল হ'ব এতিয়া আমি গৈ থাকো
গৈ থাকো আগবাঢ়ো আগবাঢ়ো দশরথ ঠিক রাজা দশরথ ঠিক রাজা দশরথ শুনিছেন মন্ত্রীবর সাধারণ প্রজাই আজি ধিক্কার দিছে মোক পদার্থপতি সতরে দিশা শুনো মই কেবল ধিক দশরথ ধিক মহারাজ মন্ত্রীবর কানে পাতি শুনক আকাশে কয় বতাহে কয় প্রজাই কয় পশু পক্ষীগণে কয় ঠিক রাজা দশরথ ঠিক রাজা দশরথ ঠিক রাজা দশরথ শান্ত হোক মহারাজ শান্ত হোক এয়া আপোনাৰ মনৰ ভ্ৰম মহাৰাজ আপুনি বিনা হাৰে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তয়লৈকে ভ্ৰমণ কৰাৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে বলক মহাৰাজ বলক আমি ৰাজকাৰেঙলৈ উভতি যাওঁ বলক মহাৰাজ বিশ্বামে আপোনাক সজীৱিত কৰি তুলিব বিশ্বাম হয় মহাৰাজ বিশ্বাম শেষ হৈ গ'ল মন্ত্ৰীবৰ বিশ্বাম কৰি বিষয় কৰি ঠেলি দিলো প্ৰজাখনক মই মৃত্যুৰ মুখলৈ এবার সতর্ক মই এই অপরাহ্ন বেলাতেই যাত্রা করিম মই অমরাবতীপুরে প্রথমে বিনয় রেখতি দেবেন্দ্রক বৃষ্টিপাত করে বলে পরিবর্তন চালাইছত যদি হয় প্রয়োজন শিব সংহারণে মূর্তি ধারণ করে পরাজিত করে দেবতা সন্মুখ রণত বাধ্য করিম বৃষ্টিপাতর হেতু আপুনি যাওক মন্ত্ৰীবৰ মোৰ অৱৰ্তমানত ভালদৰে পাৰিব প্ৰজাক ভাল মহাৰাজ যাওক মন্ত্ৰীবৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা তুমি কৈ আছো দশৰথ অমৰাৱতীৰ হেতু প্রবেশিলা সভা মাঝে ইন্দ্রা আনি খসি আরে লয়লা লয়লা
আরে কত ক্ষণে পাইলা গোয়া আরে রাম হরি রাম হরে রাম হরি রাম হরে রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর তলুকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেবেন্দ্ৰ মোৰ স্বামী। এই জগতৰ সকলো নাৰীৰে ঈৰ্ষাৰ কাৰণ মই ইন্দ্ৰাণী সতী। কিন্তু মই এটা কথা নুবুজো স্বামী, ইমান মই ৰূপৱতী নাৰী থাকোঁতে সতী কিয় বাৰু স্বামী যায় অন্য অপেশ্বৰীৰ কাষে? সঁচাকৈ নুবুজো মই অবলা নাৰীয়ে। যাওঁ এতিয়া, স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা, গতিকে মই প্ৰলভ নকৰি যাওঁ স্বামীৰ সমীপে। Oh
দৈত্যৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ দিনাৰ পৰাই আজি পৰ্যন্ত মোৰ মনত শান্তি নাই। ভাবিছোৱা ভাই একে পিতৃৰ ঔৰসে জন্মজাত দেৱতা আৰু দানৱ আজি চালনা কৰি দেৱতাই লাভ কৰিছে স্বৰ্গৰ ৰাজসিংহাসন আৰু বিতাড়িত কৰিছে আমাক স্বৰ্গৰ সুখৰ পৰা। যুগে কৰা প্ৰবঞ্চনাৰ প্ৰতিশোধ অকমান্য অপদাৰ্থ বুলি জগতে আমাক ধৰিব পাওক। ঔৰসে জন্মিলো আমি দৈত্যৰ কুলত। নিজ কুলোদ্ভৱ বুলি চিৰকাল ঘিৰাই দেৱতা সমাজে। এই হেতু ঐক্যতীয়তা এই মুহূৰ্ততে স্বৰ্গ ৰাজ্য কৰি আক্ৰমণ। ইন্দ্ৰত্ব ভৰিৰে মোহাৰি স্বৰ্গ ৰাজ্যত দৈত্য ৰাজ্য কৰিম স্থাপন। শান্ত হব বিনা প্রস্তুতি যদি আমি স্বর্গ আক্রমণ করো বিপর্যয় মেলিব ভাগ্য। গতিকে যোৱা তুমি প্রস্তুত কৰাকে মোৰ বিশাল সৈন্য বাহিনী আৰু ময়ো যাম মহাদেৱৰ তপস্যাৰ হেতু। কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱাহুল পানী লভিলাম মই অথয়পৰ। তাৰ পাছত শাম ভালদৰে কিদৰে ৰক্ষা কৰে স্বৰ্গ সিংহাসন হেই দেৱৰাজ ইন্দ্ৰই মহাপ্ৰলয়ৰ সৃষ্টি কৰি স্বৰ্গপুৰত খেলাই প্ৰথম দেৱতাক অমৰাৱতীৰ পৰা। কিন্তু দাদা শিৱাই যাতে নিদিয়ে মনোমতপৰ তেতিয়া মহাদেৱে যদি নিধে মোক মনোনতপৰ তেতিয়া আছে মানে শত হৈব ভক্ত এই ধৰাৰ পক্ষত আছে মানে শত নারায়ণৰ ভক্ত এই ত্ৰিজগত সকলোকে ধৰি আনি মোৰ জ্বলন্ত অগ্নিকুণ্ডত দিম আহুতি। আৰু ইমানতো যদি মহাদেৱ তুষ্ট নহয় তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু আৰু কৈলাসৰ সেই মহেশ্বৰ তিনিওকে ধৰি আনি মোৰ অগ্নিকুণ্ডত দিম আহুতি। আৰু তাৰ পাছত মই হম এই সমগ্ৰ বিশ্বৰ একমাত্ৰ জাগ্ৰত ঈশ্বৰ। উত্তম দাদা। কিন্তু দাদা যা তুমি শিৱৰ ধনৰ হেতু
ময়ো যাও নিজ কর্তব্যত অগ্রহণ। উত্তম দন্ত ভাই দাদা যাও, আমি পরবর্তী কার্যত অগ্রহণ। দলে লই প্রভাবতময়ী শাক্ত করিম মহাদেবর তপস্যার পাবে পুরন্দর। জিঠাই 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 আমার তুমি না ভাই দেবেন্দ্র, দেবেন্দ্র, কোন তুমি প্রবেশ করি স্বর্গপুরে, এনে তোরে উচ্চস্বরে ভঙ্গ করিসা দেবতার শান্তি। আৰু দেৱৰাজৰ প্ৰমুখ কক্ষত এনেদৰে প্ৰৱেশ কৰিবলৈ কোনে তোমাক অনুমতি দিলে? আজি উচিত শাস্তি পাবা আজি এই দিকপালৰ হাতে। বেশ, অস্ত্ৰ ধৰা, তোমাকে পৰাজয় কৰি সন্মুখীন হম মই দেৱৰাজেন্দ্ৰ। নিখিমতে পলাবি হেরৌ মূর্খ দেবতা, শব্দ ভেদিবান মারি মুহূর্ততেই ধরাশাৰী কৰিম তো। শব্দ ভেদিবান, শব্দ ভেদিবান, নেকি নেকি ৰজা দশৰথ, ক্ষমা কৰক, ক্ষমা কৰক মহাৰাজ দশৰথ। আমি দেখপাল দেবেন্দ্ৰৰ সেৱক। জোহেৰা মোৰ দেৱতা, কবা কহিলে আহিছে দশৰথ, তেওঁৰ সাক্ষাতৰে ভাবে প্ৰলয়ৰ সংহাৰ মূৰ্তি ধাৰণ কৰি আহিছে দশৰথ। মুহূৰ্ততে সাৰখাৰী কৰি দিব অমৰাৱতীপুৰ। অৱশ্যেই অৱশ্যেই জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা। আপুনি আপুনি খন্তেক বিশ্ৰাম কৰক দেৱতাৰ অতিথিশালত। বেশ, অপেক্ষা কৰিম মই ক্ষণিকৰ বাবে। কিন্তু গোবাগৈ দেবেন্দ্ৰক ধৈৰ্যশ্ৰুতি নঘটাইছে নেই ৰাজা দশৰথ। যাও যাও, শিক্ষাই জনাও দেবেন্দ্ৰক দশৰথৰ আগমনৰ বাৰ্তা। নহলে নহলে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই ধ্বংস কৰিব আমাৰ অমৰাৱতী। দেৱৰাজ, দেৱৰাজ, দেৱৰাজ। ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততা অৱসন্ন আজি এই দেৱপুৰন্দৰ।
গতিকে যাওঁ মই অপেশ্বৰীগণৰ কাষে অপেশ্বৰীগণৰ নৃত্য গীত উপভোগ কৰি মোৰ ভাগৰীয়া মনটোক অলপ শান্তি প্ৰদান কৰোঁ। হা কিন্তু কিন্তু এই কি দিকপাল 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 প্ৰণাম দেৱৰাজ। এয়া কি হৈছে দিকপাল? দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। দেৱৰাজ অপৰাহ্ন বেলা আহি হল উপস্থিত, কিন্তু কিন্তু এতিয়াও কিয় নাই প্ৰমোদ কক্ষত অপেশ্বৰীগণ? তুমি হেন দিকপাল থাকোঁতে উপেক্ষা কৰিছে এই দেৱ পুৰন্দৰক। দেৱৰাজ তেওঁলোকৰ কোনো অপৰাধ নাই। আপোনাৰ মনোৰঞ্জন ব্যৱস্থা কৰি থাকোঁতেই আগমন হ'ল স্বৰ্গপুৰে দশৰথ ৰাজ্যৰ। অপেক্ষাৰত তেওঁ আমাৰ অতিথিশালত। প্ৰমোদৰ সময়ত দেৱৰ পুৰন্দৰে কাকো সাক্ষাৎ নকৰে আৰু চিনি নাপাওঁ কোন সেই মত্যৰ নিপতি ৰাজা দশৰথ। মহাপৰাক্ৰমী তেওঁ, মত্যৰ নিপতি প্ৰধান। জানে তেওঁ সপ্ত ভেদীবান। কি ক'লা দিকপাল? জানে তেওঁ সপ্তভেদীবান? হয় দেৱৰাজ, জানে তেওঁ সপ্তভেদীবান। সপ্তভেদীবান পৰিছে মনত তেতিয়া, পৰিছে মনত অযোধ্যাৰ নৃপতি অজৰৰ পুত্ৰ ৰজা দশৰথ। আগেইনো এই কথা তুমি মোক কোৱা নাছিলা কিয়? বলা দিকপাল, বিলম্বৰ নহয় প্ৰয়োজন। যাওঁ এতিয়া আমি ৰজা দশৰথৰ সমীপ। দেৱৰাজ গ্ৰহণ কৰি দেৱতাৰ আতিথ্য অহৰাই দশৰথ স্বৰ্গৰ সুখ ভোগৰ বাবে মোক লাগে ৰাজ্যৰ সমস্যাৰ সমাধান। ইক্ষ্বাকুকুলৰ নৃপতি ৰাজা দশৰথক দেৱেন্দ্ৰই জনাইছে প্ৰণিপাত। প্ৰতি নমস্কাৰ দেৱেন্দ্ৰই কৰিব গ্ৰহণ। বাৰু কওকচোন ৰাজা দশৰথ, কি ধৰণে দেৱেন্দ্ৰই আপোনাক কৰিব সহায়? হয়, দেৱতাৰ সাহায্য নাই প্ৰয়োজন, মাত্ৰ আপুনি কওক কিবা হেতু আপোনাৰ অধীনস্থ ব্যক্তিয়ে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত। জলৰ অভাৱত পৰি আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে পুঞ্জী অশেষ নিকাৰ দেশান্তৰ হ'বলৈ কৰিছে আৰম্ভ। আনকি পশু পক্ষীগণেও ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা ভূমি চিৰদিনলৈ। নকৰে যদি ইয়াৰ প্ৰতিকাৰ, জানিব নিশ্চয় অমংগল সন্নিকট অমৰাৱতীপুৰৰ। যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু হে ৰাজা দশৰথ, এই ক্ষেত্ৰত আপোনাক দেৱেন্দ্ৰই কৰিব নোৱাৰে কোনো সহায়। দেৱেন্দ্ৰ গতিকে ৰাজা দশৰথ, আপোনাৰ ৰাজ্যত বৃষ্টিপাত নোহোৱাৰ প্ৰধান কাৰণ হৈছে গ্ৰহপতি শনিৰ কুপদৃষ্টি থকাৰ বাবে আপোনাৰ ৰাজ্যত হোৱা নাই অতদিনে বৃষ্টিপাত। গতিকে যাওক আপুনি গ্ৰহপতি শনিৰ কাষে, তেওঁক কৰক আপুনি অনুৰোধ, তেওঁৱেই দিব আপোনাক ইয়াৰ উচিত সমাধান। অনুৰোধ নকৰে দশৰথে। গ্ৰহপতি বুলি শনিক নকৰে পুছ। দুবাহুত আছে মোৰ অসীম শক্তি, পৰাজিব পাৰোঁ শনিক সন্মুখ ৰণত। এবে মই মাগিলে বিদায়, এদিক্ষণে সাক্ষাৎ কৰে মই শনি দেৱতা। যা হেৰো মূৰ্খ দাম্ভিক ৰজা দশৰথ।
গ্ৰহ প্ৰতিখনিয়ে দিব তোক তাৰ উচিত সম্ভাষণ। দেখপাল বলাই বেজাও আমি অপেশ্বৰীগণৰ মনোমোহা নৃত্য গীত উপভোগ কৰি অৱসাদ পেলাও আমাৰ ৰাজকাৰ্যৰ সকলো গম্ভীৰ ভাগৰ। দেৱৰাজ, খুৰা যদি নাথাকে লগত আনন্দ লভিব পাৰিব জানো অপেশ্বৰীৰ নৃত্য গীতত? সুন্দৰ সুন্দৰ দিকপাল, সুন্দৰ। তুমি মোৰ মনৰ কথাকেই কৰিলা প্ৰকাশ। বলা তেন্তে যাওঁ আমি এতিয়া অপেশ্বৰী গণৰ কাষে। বলক দেৱৰাজ। যতেই পৰে শনিৰ পূৰ্ণ দৃষ্টি, ততেই মাৰি মৰক অকাল দুৰ্ভিক্ষ আৰু শুনা যায় প্ৰজাৰ কাতৰ আৰ্তনাদ। আৰু এইবাৰ পূৰ্ণ দৃষ্টি মোৰ ৰোহিণী নক্ষত্ৰত, আৰু সেইবাবে বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যত। কাৰণ অহংকাৰী ৰাজা দশৰথে কেতিয়াও কৰা নাই এই শনিক পূজন। নাজানি দশৰথে শনিৰ প্ৰভাৱৰ কথা অহংকাৰত উদ্ধত হৈ মত্ত হৈ আছে কেৱল বিষয়ৰ ভোগ বিলাসত। শুন হেৰৌ ৰাজা দশৰথ, যিদিনা পৰ্যন্ত তই শনিৰ নপখিবি চৰণ, সেইদিনা পৰ্যন্ত বৃষ্টিপাত নহয় তোৰ অযোধ্যা ৰাজ্যত। তোক আৰু তোৰ প্ৰজাগণক আৰু যন্ত্ৰণা ভোগুৱাম। তেহে তই শনিক কৰিবি পূজন আৰু বুজি পাবি মৰ্তৰ মানৱ এই শনিৰ কিমান মাহাত্ম্য। যতেই দৃষ্টি মোৰ তাতেই প্ৰলয়। শনি দেৱতা, শনি দেৱতা,
কোনে মোক অশ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন? শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন তুমি সঁচাকৈ পালাহেঁতেন দশৰথৰ পৰা শ্ৰদ্ধাৰ শতক কৃতাঞ্জলি। ৰাজা দশৰথ অযোধ্যাৰ নিপতি। বাৰু কোৱাচোন ৰাজন, কিবা হেতু আহিলা আজি গৃহপতি শনিৰ পাখে? আত্মপৰিচয় দিবলৈ। আত্মপৰিচয়? অজৰ পুত্ৰ অযোধ্যাৰ নিপতি ৰাজা দশৰথৰ আজি আকৌ আত্মপৰিচয়ৰ কিবা প্ৰয়োজন? অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অযোধ্যা নিপতি দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ। তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজন? প্ৰদৰ্শন নহয় দেৱতা, প্ৰমাণ দিবলৈ। মাত্ৰ কোৱা, ৰোহিণীটো পূৰ্ণ দৃষ্টি তোমাৰ ব্যাহত হ'ব কেতিয়া? সেয়া গ্ৰহপতিৰ নিজ স্বাধীন আৰু সামান্য মানৱৰ ভীতি প্ৰদৰ্শনত গ্ৰহপতি শনি বিচলিত নহয় নিজ লক্ষ্যৰ পৰা। যোৱা ৰাজন, শনিৰ পূৰ্ণ দৃষ্টিৰ পৰা তুমি আঁতৰি যোৱা। যি গ্ৰহপতি শনিৰ কুপদৃষ্টিত স্বয়ং শিৱপুত্ৰৰো হৈছিল মন্দপাত, তেনেহেন গ্ৰহপতিৰ সন্মুখত সামান্য মৰ্তৰ মানৱ হৈ বীৰত্বৰ পৰাকাষ্ঠা তুমি নকৰা প্ৰদৰ্শন। যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমাধান, প্ৰত্যাৱৰ্তন অসম্ভৱ। বেশ ৰাজন, তেন্তে শনিৰ পূৰ্ণ দৃষ্টিত জ্বলি পৰি ভস্মীভূত হ'বলৈ প্ৰস্তুত হোৱা। জ্বলি যাই পৰি যাই মোৰ সমগ্ৰ শৰীৰ। জ্বলি যাই পৰি যাই মোৰ সমগ্ৰ শৰীৰ। কলিকতা ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। সুমতি গৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰে কৰিব। উঠা ৰাজা দশৰথ, শনিৰ পূৰ্ণ দৃষ্টিত মই কৰিলো গ্ৰহণ। উঠা দশৰথ, উঠা, জাগা দশৰথ, জাগা। গ্ৰহপতি, এইবাৰ তোমাৰ নাই নিষ্ঠাৰ ৰজা দশৰথৰ হাতত। ধন্য ৰাজন, গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা। যি গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিত ত্ৰৈলোক্যত সৃষ্টি হয় ঘৰ কপনি, যাৰ এক কটাক্ষত জগতত সৃষ্টি হয় প্ৰলয় দুৰ্ঘোৰ, তেনেহেন গ্ৰহপতি শনিৰ সন্মুখত সাহসেৰে তুমি হলা সন্মুখীন। প্ৰশংসিছো ৰাজন, প্ৰশংসিছো বীৰত্বক তোমাৰ। শুনা ৰাজা দশৰথ, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি, আৰু তুমিও নিপতি বীৰ আদিত্য কুলৰ, গতিকে তুমি মোৰ পৰম আত্মীয়। কোৱা ৰাজন, যি লাগে মনোমত বৰ লাভ কৰিবা তুমি। গ্ৰহপতি, অন্য বৰৰ মোৰ দায় প্ৰয়োজন। মাত্ৰ ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত। এয়ে হ'ব দশৰথৰ মনোমত বৰ। বেশ ৰাজন, তেন্তে সেই হ'ব। এই মুহূৰ্ততেই ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মই কৰিম ব্যাহত। যোৱা ৰাজন, এতিয়াৰে পৰা মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্যত, আৰু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ।
হে দেব, পক্ষে রূপে ত্রাণকর্তা তুমি, দয়া করে রাখিলা আমার জীবন, হইতেরে তোমার দিয়া পরিচয়। হে সূর্যবংশী মহামানী রাজা দশরথ, নাম মোর জটায়ু গৰুৰ নন্দন, জ্যেষ্ঠ ভাই সম্পত্তি পক্ষীৰ ৰজা, বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। ও তুমি এই তেন্তে জটায়ু বিনাতার নাতি, বিষ্ণুর প্রাণ রূপে পিতৃ তোমার রাখিছে সুখ্যাতি আজি তিনিও লোকতে। হে মোর ত্রাণকর্তা বিপদর বন্ধু, আহা বন্ধুত্বর দূরে দুইয়ে দুয়োকে বাঁধু চিরদিনলৈ। অতিশয় আনন্দৰ কথা ৰাজা দশৰথ, আহা দুয়ো আমি কৰোঁ আলিংগন। এতিয়া বলা আমি খন্তেক বিশ্ৰাম কৰোঁ। নিশ্চয় কাৰণ এই স্থানতে মই কৰিম মোৰ তপস্যাৰ আয়োজন, কিন্তু তাৰ আগতে মই মায়াৰ বলেৰে সুৰক্ষিত কৰিলো এই স্থান, যাতে মহাদেৱৰ বাহিৰে কোনেও যাতে এই স্থানত প্ৰৱেশ কৰিব নোৱাৰে। মহাদেৱৰ বাহিৰে এই স্থানত কোনেও কৰিব প্ৰৱেশ, মুহূৰ্ততে সি হ'ব ভস্মীভূত। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মহাদেৱ, হে ভোলানাথ, হে ফুল্লপানী, নামি আহা তুমি কৈলাসৰ পৰা। হে মহাদেৱ, নামি আহা কৈলাসৰ পৰা। শান্ত হোৱা ভক্ত, কিবা হেতু আৰাধিলা আমাক। হে প্ৰভু, অধম ভক্তৰ সেৱা কৰিব গ্ৰহণ। কোৱা ভক্ত, কিবা হেতু আৰাধিলা আমাক। এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ, আহিছো তোমাৰ কাষে শিৱ সনাতন। হে প্ৰভু, দিয়ক মোক অমৰত্ব পদ। ভক্ত, অমৰত্ব বৰ কাৰোৰে নহয় প্ৰাপ্য, জন্ম হলে মৃত্যু হৈ জানিব জগত। তেন্তে প্ৰভু দিয়ক মোক এই বৰ, হাও যেন মই ত্ৰিলোক বিজেতা। তথাস্তু। হোৱা ভক্ত তুমি ত্ৰিলোক বিজয়ী, নাগ নৰ যক্ষ ৰক্ষ, দেৱতা দানৱে নোৱাৰে পৰাজিব তোমাক সন্মুখ সমৰত। কিন্তু মনত ৰাখিবা, সূৰ্যবংশী ইক্ষাকুকুলৰ হৰিৰ ভক্তৰ সমে যেতিয়াই তোমাৰ খবৰণ, তেতিয়াই তোমাৰ মৃত্যু জানিবা নিশ্চয়। প্ৰভু
যোৱা ভক্ত ভক্তিৰে প্ৰজাগণক কৰাগৈ সেৱা নালাগে নালাগে মুখমৰত তপৰে এয়াই হ'ব মোৰ অক্ষয় পৰ চাও এই পত্ৰ মই মোৰ ভাতৃক কৰোঁগৈ প্ৰদান এনেদৰে কিমানো আজি ইয়াত কাইলৈ তাত কিমানো আৰু ডলা বগৰীকতে ঘূৰি ফুৰিম এই 3 বছৰ তিতাকে খাই খাই মোৰ আৰু জীৱনটো নেকানিবলৈহে পাইছো মন যাং কাইটি কাইটি এইদৰে আৰু যদি ৰৈ ৰৈ গৈ থাক আজি আৰু পুৰণা গাঁও নাপাওঁগৈ সিহঁতবোৰে চাগে আমাৰ মাটি বাৰীবোৰ দখল কৰিবই পাৰে অযোধ্যাত বৰষুণ হোৱাৰ পৰা আমাৰ দৰে ভগনীয়া প্ৰজাবোৰ উভতিবলৈ আৰম্ভ কৰিছে মহাৰাজ দখলতকো কিন্তু মানিব লাগিব দেই এই দেৱৰা চিন নকৰিবলৈ বাধ্য কৰালে বৰষুণ দিবলৈ কম কথা নে সেইটো কম কথা নে এই সেইজন ৰজাকো তই মই মুখ্যমন্ত্ৰীয়ে অলপকৈ বেয়াকৈ ক'লো নে মহাৰাজ দখলতো তোমাক কিয়া পাই প্ৰণাম জনাইছো মন যাং কাইটি কাইটি তই আৰু এই বকলাখন বাদ যে ৰংমন ধনবৰহঁতে চাগে গোটেইখন ল'লেগৈ অযোধ্যাত বৰষুণ হোৱাৰ পাছত ৰাজ্যখন গোটেইখন একেবাৰে শইছে মইছে উভৈ নদী হৈ পৰিল নহয় এতিয়া ইয়াত ৰখি থাকিলে নহ'ব আমি পুনৰ ৰাজ্যলৈ ঘূৰি যাব লাগিব তইতো জানই আৰু মোৰ পৰিয়ালটোৰ কথা হয় নাই জানো আকৌ পাতি ধাৰিয়ে দুধাৰিকৈ পেল পেলকে ল'ৰা ছোৱালী জন্ম দি এতিয়া খাউলি খাই বহিবি তোৰনো অলপনো ভবি চাইনে খালেহে বোলে শিঙি খাহে তোৰো কম নহয় দেচোন মোতকৈ তোৰ দুটামানহে কম এটা কথা আকৌ দেই মই মোৰ শ্ৰীমতীজনীৰ কথা চিন্তা কৰিহে আকৌ ইমানতে ক্ষান্ত আছো নহ'লে সংখ্যা আৰু বাঢ়িলহেঁতেন এতিয়া গৈ থাকো বেলি পৰিলে আকৌ জঞ্জালেই হ'ব পুৰণা গাঁৱলৈ বুলি এতিয়া লিক ধৰো নে কি কওঁ আগবাঢ়ো মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে অযোধ্যালৈ প্ৰাণ সজীৱতা এতিয়াহে মই স্বস্তিৰে নিশ্বাস ল'ব পাৰোঁ হয় মহাৰাজ ৰাজ্যৰ প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল শুনো আপোনাৰে নাম মন্ত্ৰীবৰ মহাৰাজ আনন্দৰে সকলোৱে হৰি নাম গায় আপোনাৰে গুণানু কীৰ্তন কৰিছে মহাৰাজ মন্ত্ৰীবৰ ৰাজ্যৰ সকলো প্ৰজাৰ হৈ মই আপোনাক জনাইছো প্ৰণাম মন্ত্ৰীবৰ মহাৰাজ অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাগণক বৰ্হি শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কাম হয় মহাৰাজ মই মাত্ৰ মোৰ ধৰ্মহে কৰিছো পালন পাছে মন্ত্ৰীবৰ
মহাৰাজ ব্যস্ত থাকে বিষয়ৰ পাত্ৰহিক কাৰ্যত মন মোৰ একেবাৰে লাগিছে বিৰক্তি। সেইহেতু যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। গতিকে কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজা। ভাল মহাৰাজ। তেন্তে মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা ভংগ কৰা হওক। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ। সিন্ধু পিতা এই অন্ধ পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি? পিতা হে ভগৱান, আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব? পিতা আৰু আই, তোমালোকে দুখ নকৰিবা। বিধাতাই বিধিলিপি লিখিলে ইয়াকে। তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা বিনা প্ৰতিবাদে। আই, এয়া বিধাতাৰ দান নহয়। এয়া যে আমাৰ নিজ কৰ্মৰ ফল। নিজ কৰ্মৰ ফল নুবুজিলো মই। ব্যক্ত কৰি সকলো কথা দূৰ কৰা মোৰ মনৰ সন্দেহ। আই তেন্তে বচা পিতা, সেয়া আছিল বহু দিনৰ আগৰ কথা। আই তই তেতিয়া স্থিত হৈছ মোৰ গৰ্ভত। আই মহামণি ত্ৰিজিতা আহিছিল আমাৰ আশ্ৰমে। মহামণি ত্ৰিজেতা? তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। পিতা, সেয়েহে কৈছিলো মণিবৰৰ চৰণ সেৱাৰ উদ্দেশ্যে। তাৰ পাছত কি হ'ল? কিন্তু দেখি মুনিবৰৰ কুচিত পদ যুগল। আই কিনাত আমি দুয়োৱে মুনিলো সাক্ষ্য। আই ত্ৰিকালজ্ঞ মহামণিয়ে আমাকে আশীৰ্বাদ কৰিলে পশ্চাৎ। তাৰ পাছত কি হ'ল পিতা? তাৰ পাছত আই মুনিবৰৰ প্ৰস্থানৰ লগে লগে কি হ'ল? আই মুনিবৰৰ প্ৰস্থানৰ লগে লগে আই আমাৰ দৃষ্টিশক্তিয়েও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান। অনন্ত অন্ধকাৰী হ'ল আমাৰ জীৱন সৰ্বস্ব। পিতা, আই
আই আই বাচ্চা স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী নজলাবা নজলাবা আৰু কুকৰ অগণি যদিওবা পিতা নিষ্কৰ্ম দোষে অন্ধত্বক কৰিলা গ্ৰহণ তথাপিতো পিতা আৰু আই সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব বাৰু আই আৰু পিতা লাহে লাহে বেলিটিয়েও অস্তাচললৈ কৰিছে গমন নাই আজি কতিৰত এটপিও জল নাই গতিকে যাওঁ মই সৰস্বতীৰে সোনকালে আনংগৈ কলচী ভৰাই এটপি নিৰ্মল জল যোৱাটোও কতিৰতে কৰাকৈ বিশ্ৰাম বাচ্চা কিন্তু বাচ্চা আই যা যা বাচ্চা যা কিন্তু বাচ্চা আই সোনকালে আহিবি উলটি তই ফোন কৰি সৰজুৰ অনিন্ত সুন্দৰ ৰূপ আই তই কিন্তু বিলম্ব নকৰিবি অ বাচ্চা আই তোৰ অবিহনে যে আমি দুয়ো জীৱনতে মৃত আই চিন্তা নকৰিবা পিতা সোনকালেই মই আহিম উলটি মই আহিলো পিতা মই আহিলো আই কিন্তু পিতা আৰু আই মই নথকা অৱস্থাত যাতে তোমালোক কতিৰৰ পৰা বাহিৰলৈ নোযোৱা মই আহিলো নাথ মন কৰিলানে তুমি নাথ দিনে দিনে আমাৰ বাচ্চা কিমান ডাঙৰ হৈ গ'ল হয় নাথ আপুনি ঠিকেই কৈছে কিমান জ্ঞানী হ'ল হয় কেতিয়াবা শুনি তাৰ মুখত কিছুমান জ্ঞান গৰ্ভৰ কথা মই যেন বিস্মিত হৈ যাওঁ তাৰ পাছত তেতিয়া কেনে লাগে জানা কেনে লাগে নাথ সি যেন আমাৰ পুত্ৰ নহয় সি যেন সাপভস্ত কোনো এক স্বৰ্গৰ দেৱতা মৰ্ত্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে আৰু কেতিয়াবা এনে লাগে জানা কেনে লাগে নাথ সি যেন তোমাক মোক এৰি চিৰদিনৰ বাবে গুচি যাব আপোন স্থানে নাই নাথ
কিনো অমংগলীয়া কথাবোৰ ভাবে অ' ত মা 10 দিন যাক মই গৰ্ভত কৰিলো ধাৰণ নিজ বক্ষৰ অমৃতেৰে যাক ৰুৰ পৰা ডাঙৰ কৰিলো সি বাৰু আমাক এৰি কলৈ যাব নাথ এনেকুৱা কথা কৈ মনু কষ্ট নিদিব এই টুকুৰি মাটিক নিদিব নাথ নিদিব নাথ বলক নাথ যাওঁ আমি কুটিৰলৈ পুত্ৰ নহয় পৰ্যন্ত তাতে খন্তেক কৰোঁগে অপেক্ষা বলক নাথ বলক তেনেকৈ নকওঁ আৰু দেই নাথ অতি ভয়াবহ এই গভীৰ অৰণ্য এটি সামান্য মৃগ অথচ সিউমুখ কৰিলে প্ৰথশান্ত্ৰ ভাবিছিলোঁ জীৱনটা ধৰি সেই দুৰ্লভ জীৱ উপহাৰ ৰূপে প্ৰদান কৰিম তিনিও ৰাজমহিষীক স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তো ক্ষণিকৰ বাবে হ'লেও পাহৰিলেহেঁতেন সন্তানহীনতাৰ দুখ অদূৰত শুনিছো ঋণী সৰচুৰ কুলুকুলু ধৰি যাওঁ কিছু দূৰ আগুৱাই মৃগৰ মই কৰোঁ অন্বেষণ
মধুক্ষণে পাইলা গয়া হৰজুৰ তীৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন বোলা সৰ্বজন